তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জ্ঞান প্ৰকাশ আছাম। বহুতে সুধি আছিলে যে তেজপুৰ ইউনিভাৰ্চিটি 2026 যোনটো চিলেবাছ তো সেইটো কি চেঞ্জ হ'ব নেকি ছাৰ দাদা। চ' সেনেকৈ বহুতে সুধি আছিলে। চাওক, বি এড এণ্ট্ৰেঞ্চৰ চিলেবাছ যিটো আছে সেইটো কিনো চেঞ্জ কৰিব। ইয়াতে একো চেঞ্জ নকৰে। মই 2020 পৰা মানে বি এড এণ্ট্ৰেঞ্চৰ লগত জড়িত মানে চিলেবাছ বনাই আছোঁ বা বিভিন্ন ইউনিভাৰ্চিটিত মানে দেখি আছোঁ কি চেঞ্জ হয় বাৰু। তো কোনো ইউনিভাৰ্চিটি এতিয়ালৈকে সিমান ডাইৰেক্টলি কোনো চেঞ্জ হোৱা নাই। হয়তো দুই এটা বস্তু তেওঁলোকে মানে দিব পাৰে আউট অফ চিলেবাছ, কিন্তু চিলেবাছটো চেঞ্জ সেনেকুৱা নহয়। হয়তো মাৰ্কিং ছিষ্টেমো চেঞ্জ হ'ব পাৰে। লাইক আমাৰ বড়ো ইউনিভাৰ্চিটি কেতিয়াবা 50 মাৰ্কৰ আহিছিলে, এতিয়া 100 মাৰ্কৰ আহে। চ' সেনেকৈ অকণমান চেঞ্জ হয়। কিন্তু চাওক, তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো চিলেবাছ, যিটো তেওঁলোকক অফিচিয়েল ৱেবছাইটত দিয়া আছিলে, তো তাৰ পৰা কপি পেষ্ট কৰি কেনে ইয়াতে দিয়া হৈছে। গোটেইখিনি দিছোঁ মই। মোৰ ই বুকখনত ইয়াতে আছে। এইটো হৈছে মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো মানে ইউনিভাৰ্চিটিৰ যিটো চিলেবাছ কভাৰ কৰি যিটো বুক বনোৱা হৈছে, সেই ই বুকখনত ইয়াতে 3-4 নম্বৰ পেজত চিলেবাছখিনি ভালকৈ দিয়া আছে। আৰু এই ই বুকখন যদি এতিয়ালৈকে লোৱা নাই, আপুনি লৈ ল'ব। কাৰণ ইয়াতে তেজপুৰৰ ইমান যেনেকৈ চিলেবাছখিনি দিছে, যেনেদৰে এৱাৰনেছৰ পৰা বহুত টিচিং এপ্টিটিউড, হয়তো এইখিনি বস্তু আপুনি বহুত চ'ৰ্চত পাই যাব। কিন্তু লাষ্টৰ পিনে যিখিনি চিলেবাছ আছে এইখিনি ক'তো নাপায়। আৰু এইখিনি বস্তু ইয়াতে কনচেপ্ট প্লাছ আপোনাৰ সেই কনচেপ্টৰ লগত জড়িত MCQবোৰো দিয়া আছে। লাইক ইয়াতে আমাৰ লাষ্টৰ যিটো পইণ্ট, পাৰ্চপেক্টিভ ইন এডুকেশ্যন, ফিল'চফিকেল, ছ'চিয়েল এণ্ড চাইক'লজিকেল, এইটো মানে আপুনি বিচাৰি পাওঁতে আপুনি হয়তো একদম মানে হাবাথুৰি খাই যাব, তথাপি নাপায় এইবিলাক। চ' সেইবিলাক বস্তু টপিক প্লাছ ইয়াতে মানে বহুত ভালকৈ দিয়া আছে। ইয়াতে যদি আমি লাষ্টত কৰোঁ, স্ক্ৰল কৰি লৈ যাওঁ, অ'কে, ইয়াতে চাব পাৰে টিচিং এইড হওক, আমাৰ ইয়াতে পাৰ্চপেক্টিভ, ইয়াতে ক'ত বা গ'ল, পাৰ্চপেক্টিভ ইন এডুকেশ্যন, ফিল'চফিকেল, লাইক ইয়াতে পাৰ্চপেক্টিভখিনি দিয়া আছে। গোটেইখিনি ভালকৈ মানে সৰু সৰুকৈ দিয়া আছে, বেছি নহয় বাৰু। তো যাতে আপোনালোকে পঢ়ি কেনে সেই বস্তুটো কনচেপচুৱেল আহি যায়। তাৰপিছত ইয়াৰ লগত জড়িত MCQ দিয়া আছে 100টাকৈ, অ'কে, 50টাকৈ সেনেকৈ। তো এতিয়া মই এতিয়া কথাটো হ'ল যে কেনেকৈ, যদি এতিয়ালৈকে বাই কৰা নাই কেনেকৈ পাব, ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰ পৰা যাই কেনে ডাইৰেক্টলি মানে যদি লিংকত পে'মেণ্ট কৰে, অট'মেটিকেলি এইটো ডাউনলোড হৈ যাব। আৰু যদি কয় নহয় ছাৰ তাতে প্ৰব্লেম পাওঁ, তেনেহ'লে হোৱাটছআপ নম্বৰ দি আছে ইয়াতে, হোৱাটছআপৰ জৰিয়তেও আপুনি ল'ব পাৰে। অ'কে, তো এতিয়া হ'ল তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছ। তো এইটো অকণমান কৈ দি আছোঁ। 2026 চনৰ চিলেবাছ হ'ব গৈ আছে। তো ছেইম হ'ব, ইয়াতে কোনো টেনশ্যন লোৱাৰ একো প্ৰয়োজন নাই আপোনালোকৰ কাৰণে। আৰু কিনো চেঞ্জ হ'ব হেনে নাই, মই আগতে ক'লোঁ কি চেঞ্জ হ'ব ইয়াতে। না জিকে চেঞ্জ হ'ব, না টিচিং এপ্টিটিউড চেঞ্জ হ'ব, নাকি ICT, নাকি পাৰ্চপেক্টিভ ইন এডুকেশ্যন। হয়তো এইটো হ'লে 4 নম্বৰ পইণ্টটো হ'ব পাৰে অকণমান, কিন্তু নহয়। তো চাওক, জেনেৰেল এৱাৰনেছৰ ভিতৰতো কাৰেণ্ট এফেয়াৰটোত প্ৰথমে চাব লাগিব ক'ত মানে কি হৈ আছে। লাইক এতিয়া ৱাৰ হৈ আছে, চ' পলিটিক্সৰ বিষয়ত আছামৰ মানে কিছুমান কাৰেণ্ট বা ইণ্ডিয়ান কিছুমান কাৰেণ্ট জিকে, তো তাৰ পৰা কিছুমান বস্তু সুধি দিয়ে। অ'কে, তাৰপিছত পলিটিক্স, এডুকেশ্যন, জিঅ'গ্ৰাফী, ইকনমিক্স, etc. তো এইবোৰ কিন্তু সৰু সৰুকৈ লিখা আছে, কিন্তু বহুত ডাঙৰ ডাঙৰ একোটা মানে কনচেপ্ট হয় বা বহুত ডাঙৰ ডাঙৰ টপিক হয়। তো সেইবোৰ বস্তু কিন্তু ডিপলি পঢ়িব লাগিব আপুনি। তাৰপিছত টিচিং এপ্টিটিউডৰ পৰা এইখিনি তেওঁলোকক অফিচিয়েলি কৈছিলে যে টিচিং লাৰ্ণিং লাগিব, আমাৰ টিচাৰ ৰোল, ক্লাছৰুম কমিউনিকেশ্যনছৰ লাগিব, etc. তাৰপিছত কণ্টেম্পৰাৰী ইছ্যুজ ইন এডুকেশ্যন, এডুকেশ্যনেল চিনাৰিঅ' অফ ইণ্ডিয়া, অ'কে, তাৰপিছত ইনক্লুচিভ এডুকেশ্যন, RTE 2009 এণ্ড এডুকেশ্যন ফৰ পিচ লাগিব, য়োগা এণ্ড জেণ্ডাৰ লাগিব, কনষ্টিটিউশ্যনেল প্ৰভিজন কিছুমান আছে এডুকেশ্যনৰ লগত জড়িত, তো সেইখিনি বস্তু পঢ়িব লাগিব, ইনভাইৰমেণ্টেল এডুকেশ্যন, etc. তো আৰু লাগিব পাৰে ইয়াতে। অ'কে, তাৰপিছত 3 নম্বৰ পইণ্টত লাগিব ICTৰ লগত জড়িত, লাইক মাছিভ অপেন অনলাইন কোৰ্চ, অনলাইন লাৰ্ণিঙৰ যিটো প্লেটফৰ্ম আছে, ক্লাছৰুম কমিউনিকেশ্যনছ লাগিব, টিচিং লাৰ্ণিং এইডছখিনি লাগিব, টিচাৰ যেতিয়া ক্লাছৰুমত যায় যি বস্তু ব্যৱহাৰ কৰে, তো তাৰ ওপৰত সুধি দিব। তো এইখিনি বস্তু পোৱা যায় বাৰু, মানে বেছি মানে টান নহয় এইখিনি। এডুকেশ্যনেল টেকন'লজি, তাৰপিছত ৱেব 2.0 টেকন'লজি, etc. তাৰপিছত লাষ্টৰ পইণ্টটো আছে আমাৰ এতিয়া পাৰ্চপেক্টিভ ইন এডুকেশ্যন। এডুকেশ্যনৰ কিছুমান পাৰ্চপেক্টিভ আছে, চিন্তাধাৰা আছে, যেনেকৈ ফিল'চফিকেল থিংকাৰসকলৰ যিটো পাৰ্চপেক্টিভ অকণমান বেলেগ হয়। তাৰপিছত ছ'চিয়লজিকেল এণ্ড চাইক'লজিকেল, তো এই 3টা পাৰ্চপেক্টিভো
মানে পৰা কুৱেশ্যন সুধি দিয়ে ইয়াৰ পৰা অকণমান মানে হেৰি দিয়ে টান দিয়ে যদি তেওঁলোকে বিচাৰে অ'কে কাৰণ কেতিয়াবা থিংকাৰৰ নাম কোনটো থিংকাৰ কিহৰ লগত জড়িত কোনটো চাইক'লজি কোনটো বা স্কুল লগত বা কোনটো ফিলচফিকেল বা কোনটো আমাৰ ছ'চিয়'লজিকেল কোনটো চাইক'লজিকেল লগত জড়িত তো তাৰ লগত মানে কিছুমান থিংকাৰৰ লিংক থকাটো বস্তুখিনি সুধি দিয়ে চ' এইখিনি বস্তু বেছি বস্তু নহয় তেজপুৰ ইউনিভাৰ্চিটিৰ যদি চিলেবাছ আৰু এটা বস্তু ভাল যে যদি কাৰোবাই কোনোবাই যদি মেথছ নাজানে তো তেওঁলোকৰ কাৰণে ভাল যে মেথছ ইয়াতে নুসুধে ইংলিছো নুসুধে ইয়াতে কিছুমান বস্তু আপোনালোকে নপঢ়িলেও হয় যিখিনি বস্তু আমাৰ বাকী ইউনিভাৰ্চিটিত লাইক আছাম হওক ডিব্ৰুগড় হওক গুৱাহাটী হওক বড়োলেণ্ডৰ হওক তো তাতে লাগে কিন্তু ইংলিছটো লাগিব মাষ্ট তাৰপিছত ৰিজনিংটো লাগিব মাষ্ট তাৰপিছত মেথছটো লাগিব তো সেইখিনি বস্তু কিন্তু তেজপুৰ ইউনিভাৰ্চিটি চিলেবাছত দিয়া নাই আৰু কুৱেশ্যনো নাহে যদি আপুনি কুৱেশ্যন চায় ইয়াতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এইটো লাষ্ট ইয়েৰৰ CBT হৈছিলে যিহেতু তো ইয়াতে যদি আমি কুৱেশ্যনখিনি দেখোঁ ইয়াতে আপোনালোকে মেথছ বা ৰিজনিং বা ইংলিছ ইয়াতে নাপাব অ'কে তো এইখিনিয়ে চিলেবাছ আৰু পিছত মই নেক্সট ভিডিঅ'টিত এই যিটো লাষ্ট ইয়েৰৰ কুৱেশ্যন আছিলে CBT বেছ আছিলে যিহেতু তো এইটো এনচাৰ কি আছিলে অ'কে তো এনচাৰ কিৰ কুৱেশ্যনটো মই ইয়াতে এড কৰি দিছোঁ এইটো তেওঁলোকে অফিচিয়েলি পাব্লিছ কৰিছিল অফিচিয়েল ৱেবছাইটত এতিয়া নাপাব বাৰু এইটো যেনেকুৱা তেওঁলোকৰ ফাৰ্ষ্ট নম্বৰৰ এনচাৰটো D নম্বৰ হয় এইটো অ'কে এইটো কিন্তু মই নিজে বনোৱা নহয় এইটো তেওঁলোকে মানে দিয়া কুৱেশ্যনটো অ'কে এনচাৰ কিটো তাৰমানে তো এইখিনি নেক্সট ভিডিঅ'ত মই এটা মানে পাৰিলে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম মানে কমচে কম আপোনাৰ এটা আইডিয়া আহিব আৰু পাৰিলে মই অলপ অকণমান মানে সেই বস্তুখিনি এনালাইচিছ কৰিম প্ৰত্যেকটো কুৱেশ্যনতে যাতে আপোনালোকক পৰৱৰ্তী সময়ত হেল্প হয় এনেকুৱা নহয় যে সেইটো কুৱেশ্যন আহিব তো সেই কুৱেশ্যনৰ লগত জড়িত বস্তুখিনি আপোনালোকে এতিয়া ভালকৈ পঢ়িব কাৰণ যিটো টপিক লাষ্ট ইয়াৰত আহিছে সেইটো টপিকৰ ওপৰত কিন্তু এইবাৰ অহাৰ চান্স বহুত থাকিব চ' সেইকাৰণে টপিকবোৰ কোনটো আহে সেইখিনি টপিক আপুনি চিলেবাছত ইনক্লুড কৰি ল'ব লাষ্ট ইয়াৰৰ যিটো মানে টপিকৰ পৰা আহিছে কুৱেশ্যনছ অ'কে এতিয়া কিমানটা কুৱেশ্যন আহিছিলে 50টা কুৱেশ্যন চাগে ন ইয়াতে চাওঁ য়েছ 50টা কুৱেশ্যন তো এই 50টা কুৱেশ্যন কোনটো টপিকৰ পৰা আহিছে প্ৰত্যেকটো টপিক আপুনি এটা এটাকৈ পাৰিলে এটা মানে বহীত লিখি ৰাখিব যে এইটো টপিকৰ পৰা এইটো নম্বৰ কুৱেশ্যন আহিছে তাৰমানে সেইটো টপিক আৰু বেছি ভালকৈ পঢ়ক যাতে আমাৰ কোনটো অহাৰ চান্স থাকিব বা যিটো আহে মানে সেইটোৱে কিন্তু পিছত অহাৰ চান্সটো বেছি থাকি যায় চ' সেইকাৰণে সেইটো টপিক ভালকৈ পঢ়িব যাতে হেল্প হয় ঠিক আছে বহুত ক'লোঁ এইখিনি আপোনালোকে পঢ়ি যাব ভালকৈ পঢ়িব এতিয়াৰ পৰা যদি আপুনি তেজপুৰ ইউনিভাৰ্চিটিত এটা ছিট ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াৰ পৰাই বহুত মানে ভালকৈ পঢ়ি যাওক যদি আপুনি 6th ছেমিষ্টাৰ পঢ়ি আছে বা আপোনাৰ যদি লাষ্ট ইয়েৰ কমপ্লিট হয় তেতিয়াহ'লে আৰু বেছি পঢ়িব পাৰিব যদি 6th ছেমিষ্টাৰ পঢ়িছে হ'লে অকণমান পঢ়াত মানে হেৰি হ'ব পাৰে কিন্তু যদিও থাকে তথাপি আপুনি এতিয়াৰ পৰা ভালকৈ পঢ়ি যাওক আপুনি নিশ্চয় এটা ছিট পাই যাব ঠিক আছে